বিবাহথলীত গ্ৰন্থ উন্মোচন দেখিলেই মন ভাল লাগি যোৱা দৃশ্য কইনাক কাষত ৰাখি দৰাই উন্মোচন কৰিলে নিজৰ প্ৰথমখন কবিতা পুথি হয় এখন ব্যতিক্ৰমী বিবাহথলী গহপুৰৰ সিলথিয়াৰ এয়া পংকজ দাস কবিতা লিখি ভাল পোৱা পংকজে নিজৰ বিয়াৰ দিনাই উন্মোচন কৰিলে প্ৰথমখন কাব্যগ্ৰন্থ ভাল পোৱাৰ কথকতা মই সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া ভাবিছিলোঁ বিশেষ দিন এটাত মই এখন কিতাপ মই উন্মোচন কৰিম সেয়েহে আজি সেই বিশেষ দিনটো আহিছে মোৰ সেইকাৰণে আজি মই এই কিতাপখন মই উপহাৰ দিব বিচাৰিছোঁ কইনাৰ লগতে বিয়ালৈ অহা প্ৰতিগৰাকী অভ্যাগতক মৰমৰ চিনস্বৰূপে হাতত তুলি দিয়ে এই গ্ৰন্থখন বহুত ভাল লাগিছে আজি নতুন জীৱন এটা আৰম্ভ কৰাৰ আগতে এনেকুৱা এটা উপহাৰ পাই মই বৰ আনন্দিত হৈছোঁ পংকজ দাসে চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ উদ্যোগত এই কাব্য গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে হততে আনে নকৰা এটা বিশেষ কাম কৰি নিদৰ্শন দেখুৱাইছে পংকজে পংকজৰ এই প্ৰচেষ্টাক এতিয়া সকলোৱে শলাগ লৈছে পংকজ দাস আজি বহুদিনৰ আগৰ পৰাই কবিতা চৰ্চা কৰে গল্প লিখে প্ৰবন্ধ লিখে তাৰ কলম অব্যাহত চলি আছে তেওঁ কলম চলি আছে তাৰ ভিতৰত আজি প্ৰথমখন গ্ৰন্থ আজি এই বিশেষ দিনটোত তেওঁ ৰাইজক উপহাৰ দিছে তেওঁৰ ধৰ্মপত্নীক উপহাৰ দিছে ইয়াৰ আচলতে অতি শুভ লক্ষণ আৰু এই জগতে আমি তেওঁলোক দুয়োলৈকে দৰা কইনালৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে তেওঁলোকৰ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰোঁ বিশ্বনাথৰ পৰা অম্লান কাশ্যপ সাহা ৰিপোৰ্ট বাতৰি বিভাগ DD অসম